গৰু কিবা ক'বা নেকি? Oh, di ko Superman! কোন নেব? Mama! মামা তো মামাক বাৰু আমি দেখিলোঁ, কিন্তু যোৱাকালি এটা নিউজো দেখিলোঁ মই, আৰু নিউজটো চাই মোৰ পাৰ্চনেলি ভাল লগা নাই। আপোনালোকৰ মতামতটো আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত। নিউজটো হ'ল এইটো। মোৰ কথাটো হ'ল যে চেণ্ট্ৰেল গুৱাহাটীত অসমীয়া মানুহ নাই নেকি, বা অসমীয়া কেণ্ডিডেট কি এজনো নাই? মই আপোনালোকক চেলেঞ্জ কৰিছোঁ, এটা টাস্ক দিওঁ আপোনালোকক। গুজৰাট, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হাৰিয়ানা বাদ দিয়ক, গোটেই ইণ্ডিয়াত, অসমখন বাদ দি গোটেই ইণ্ডিয়াত এটা কনষ্টিটুৱেঞ্চি মোক আপোনালোকে উলিয়াই দেখাওক য'ত খিলঞ্জীয়া অসমীয়া এজন টিকেট লৈ খেলি আছে। বড়ো মানুহ হ'ব পাৰে, ৰাভা, কাৰ্বি, ডিমাচা, মিচিং, দেউৰী, কলিতা, এজন মোক আপোনালোকে অসমীয়া মানুহ উলিয়াই দেখাওক গোটেই ইণ্ডিয়াত, অসমখনেদি। আই কেন বেট এজন মানুহ আপোনালোকে নাপায়, নট ইভেন এ ছিংগল ওৱান। আমাৰ অসমত আজি এই অৱস্থাটো কিয় হ'ল? কিয় অসমীয়া মানুহ এজনক প্ৰায়ৰিটি দিয়া নহয়? কথাটো পাৰ্টি বা পলিটিক্স এইবিলাক সদায় হৈ থাকিব। আজি বিজেপি, কালি কোনোবা, এইবিলাক চলিয়ে থাকিব ফৰ এভাৰ। কিন্তু কথাটো হ'ল আমাৰ নিজৰ আইডেণ্টিটি, নিজৰ এটা ষ্টেণ্ড, নিজৰ ষ্ট্ৰেংথ, এইটোতো আমি ৰাখিব লাগিব। পাৰ্টিটো আহিব, নিজৰ নিজৰ আইডিঅলজি থাকে, কোনোবাই হিন্দু কৰিব, কোনোবাই মুছলিম কৰিব, কোনোবাই কিবা, যি নহওক অসমীয়া জাতিটোতো থাকিব লাগিব ন বাচি। আমাৰ এতিয়া কেণ্ডিডেটো যদি অসমীয়া মানুহ এজন গুচাই পিনে এইবিলাক কাম কৰে, তেনেহ'লে ফিউচাৰটো মই ঠিক দেখা নাই। আৰু যিবিলাক য়াং জেনেৰেশ্যন আৰু আহি আছে, সিহঁতৰ প্ৰব্লেম হ'ব বহুত। এতিয়া বহুতে এইটো জোক টাইপত ভাবিব পাৰে, যি হৈছে হ'ব আৰু। এইটোৱে এটা কাৰণ আমাৰ আজি এই অৱস্থা। মানুহজন হ'ব পাৰে বহুত শিক্ষিত, বহুত জ্ঞান থকা মানুহ, কিবা বেলেগ কামত দিলে হ'ল, কিন্তু অসমীয়া কলিতা মানুহ এজনক গুচাই পিনে যদি এইটো কাম কৰে, সেইটো মানে মই মানি নলওঁ।